নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট বৰমপুৰৰ প্ৰচণ্ড ধুমুহা ক্ষতিগ্ৰস্ত হৈছে নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় ধুমুহাত ক্ষতিগ্ৰস্ত অধিনায়কৰ কাৰ্যালয় গৃহ আৰু কাৰ্যালয়টোৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ ঘটনাত আহত হৈছে গুৱাহাটীৰ পৰা অহা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ বিষয়াগৰাকী আহত সুজল বিশ্বাসক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে এটা হিচাপ পৰীক্ষকৰ দল হিচাপে পৰীক্ষা কৰি আছিল কাৰ্যালয়টোত আৰু তেতিয়াই ধুমুহা আহিছিল ধুমুহাৰ ফলত নষ্ট বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ আওপুৰণি গৃহটিতে বহু বছৰ ধৰি সেই কাৰ্যালয়টো চলি আছিল কাৰ্যালয় হিচাপে কামবোৰ চলাই আহিছিল বাহিনীটোৱে ধুমুহাৰ ফলত তাত বৰহামপুৰ বামুনী সংযোগী পথত যাতায়াত ব্যাহত হৈ পৰিছে ব্যাহত হৈ আছে বিদ্যুৎ সেৱাও বৰমপুৰত প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় ধুমুহাত ক্ষতিগ্ৰস্ত অধিনায়কৰ কাৰ্যালয় গৃহ দৃশ্য আমি দেখুৱাইছো ধুমুহাত কিমান ক্ষয়ক্ষতি হৈছে আৰু কাৰ্যালয়টোৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ ঘটনাত আহত গুৱাহাটীৰ পৰা অহা হিচাপ পৰীক্ষক সুজল বিশ্বাস নামৰ বিষয়াগৰাকী আহত সুজল বিশ্বাসক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে এটা হিচাপ পৰীক্ষকৰ দলে হিচাপ পৰীক্ষা কৰি থকা অৱস্থাতে কাৰ্যালয়টোত আচলতে তেতিয়াই ধুমুহা আহিছিল ধুমুহাৰ ফলত বহুখিনি গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট হৈছে আমি একো গমেই নাপালোঁ হঠাতে চিলিংখন তাৰ ওপৰত ওচৰত গছ আছিলে গছৰ ডাল এটা ভাঙি পৰিল আৰু এইটো চিলিং লৈ আমাৰ মূৰৰ ওপৰত পৰিল তো তাত কি হ'ল মূৰটো অকণমান ফাটিলে আৰু হাতত অকণমান লাগিছে মূৰ আৰু আপুনি হাতত আঘাত কৰিছে যে ধুমুহা আহিছিল আপোনালোকে কাম কৰি আছিলে ন কাম কৰি আছে ওড়িশাৰ পিছত কাইলৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া 12 বজাত কৃষ্ণনগৰ লোকসভা সমষ্টিটোত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' আছে ভীমপুৰ বজাৰত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বজাব বিজেপিৰ ৰণডংকা ৰোড শ্ব'ৰ পিছতে দুটাকৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ তিনি ঠাইত মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী বিয়লি 2:10 বেৰেকপুৰ লোকসভা সমষ্টিৰ বাবে অন্নপূৰ্ণা কটন মিল খেলপথাৰত হ'বলগীয়া বিশাল বিজেপিৰ জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বিয়লি 3:50 বজাত হুগলী লোকসভা সমষ্টিৰ কমাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ভাৰত চীন সীমান্তৰ মেচুকাত চীনা সৈন্যৰ আগ্ৰাসন আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম চীনা সৈন্যৰ আগ্ৰাসনৰ দৃশ্য ভাইৰেল হৈছে ভাইৰেল হোৱাৰ পিছতে উত্তেজনাৰ সৃষ্টি হৈছে সীমান্তত ইয়াৰ পিছতে মেচুকাৰ পৰা চীনলৈ ভাৰতীয় সেনাই এক প্ৰকাৰে খেদি পঠিয়াই চীনা সৈন্যসকলক সীমান্তত বৰ্তমান অধিক সতৰ্ক হৈ পৰিছে ভাৰতীয় সেনাই অৱশ্যে আমি এই মুহূৰ্তত ফাইল ফুটেজ কিছু আপোনালোকক দেখুৱাইছো ইয়াৰ পূৰ্বে এই ধৰণে ভাৰত চীন সীমান্তত চীনা সৈন্যই আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি ভাৰতত অনাধিকাৰ প্ৰৱেশ কৰি আন্তঃৰাষ্ট্ৰীয় বিতৰ্কৰ সৃষ্টি কৰি আহিছিলে তাৰ পিছত অৱশ্যে আলাপ আলোচনা হৈছিলে কিন্তু পূৰ্বতেও টাৱাঙতো তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিলে আৰু এই যি আন এক কিছু দৃশ্য ভাইৰেল হৈ পৰিছে ভাৰত চীন সীমান্তৰ মেচুকাত চীনা সৈন্যৰ আগ্ৰাসন কৰাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে আকৌ এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তত আগন্তুক 5টা দিনলৈকে ৰাজ্যত বতৰ কেনেকুৱা থাকিব সেয়া জনাম প্ৰবল বৃষ্টিপাতৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 5টা দিনলৈকে প্ৰবল বৃষ্টিপাত থাকিব বৰষুণৰ যথেষ্ট প্ৰকোপ থাকিব বতৰ বেয়া এইকেইটা দিন যথেষ্ট ঠায়ে ঠায়ে বতৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ধুমুহা বৰষুণত বহুখিনি ক্ষয়ক্ষতি হৈছে আৰু তাৰ মাজতে আগন্তুক 5টা দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া যি আগজাননী সেয়া অনুসৰি বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক এই 5টা দিনত বতৰ বেয়া হ'ব 3 দিনলৈকে ঘণ্টা 30 পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে উজনি অসমত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব গুৱাহাটীতো পাতলীয়া বৰষুণ হ'ব সোণাৰী মৰাণহাট ধেমাজি খোৱাঙত হ'ব প্ৰবল বৃষ্টিপাত প্ৰবল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে নাহৰকটীয়া ডিব্ৰুগড় নুমলীগড়তো
আজি নতুন দিল্লীত অনুষ্ঠিত পদ্ম সন্মান প্ৰদান অনুষ্ঠানত দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে এগৰাকী বিশেষভাৱে সক্ষম পদ্মশ্ৰী বিজয়ীয়ে নাম তেওঁৰ ডক্টৰ K.S. ৰাজন্না 64 বছৰীয়া ৰাজন্নাই পদ্মশ্ৰী সন্মান ল'বলৈ যোৱা দৃশ্যটোৱে আবেগিক কৰি তুলিলে উপস্থিত গণ্যমান্য সকলো লোককে জন্মৰ 11 মাহতে পলিঅ' ৰোগত আক্ৰান্ত হৈ হেৰুৱাবলগীয়া হৈছিলে দুয়োখন হাত আৰু দুয়োখন ভৰি জন্মতে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হোৱা সেই শিশুটি পৰৱৰ্তী সময়ত জীৱনৰ কঠিন সংগ্ৰামত নামি পৰে এই সংগ্ৰাম আগুৱাই লৈ গৈ সংগ্ৰাম অতিক্ৰম কৰি সামাজিক কৰ্মৰে জিলিকি উঠিছে সমগ্ৰ দেশতে আনকি কৰ্ণাটকৰ বিশেষভাৱে সক্ষম আয়োগৰ আয়ুক্তৰ পদতো কাৰ্যনিৰ্বাহ কৰিছে সামাজিক কৰ্মৰ উপৰিও ডক্টৰ ৰাজন্না মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমাধাৰী পেৰাঅলিম্পিকত সোণৰ পদক অৰ্জন কৰিছিল এইগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে বিগত সময়ছোৱাত বিৰল প্ৰতিভাধৰ ডক্টৰ ৰাজন্নাই 5 শতাধিক বিশেষভাৱে সক্ষম লোকক কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিছিলে আজি 2 হাত 2 ভৰি নোহোৱা ডক্টৰ ৰাজন্নাই দেশৰ পদ্মশ্ৰী সন্মান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্ভাষণ জনোৱা দৃশ্যই অভিভূত অনুপ্ৰাণিত কৰি তুলিছে কোটি কোটি দেশবাসী ইফালে আজি নতুন দিল্লীত পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে অসমৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাই হাতী সংৰক্ষণৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছে পাৰ্বতী বৰুৱাই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান উল্লেখযোগ্য যে সমগ্ৰ জীৱন কালত হাতীৰ সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে কাম কৰি আহিছে এইগৰাকী ব্যতিক্ৰমী মহিলাই আন কিছু খবৰ আগবাঢ়িম বাঘৰ আতংক বিলাসীপাৰাত বাঘৰ আতংক বিলাসীপাৰাত সোৱাপাতা তৃতীয় খণ্ড গাঁৱত বাঘৰ আতংকই নিদ্ৰা হৰিছে অঞ্চলটোৰ বাসিন্দাৰ আৰু বিশেষকৈ চৰাঞ্চলত বাঘৰ আতংকক লৈ এটা যথেষ্ট তাত চাঞ্চল্যকৰ পৰিৱেশ এটা বিৰাজ কৰি আছে কেমেৰাত কিছু দৃশ্য ধৰা পৰিছে ঘটনা সন্দৰ্ভত বন বিভাগক ইতিমধ্যে অৱগত কৰিছে ৰাইজে কিন্তু যথেষ্ট ভীতিগ্ৰস্ত হৈ আছে ৰাইজ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইফালে দুটা গড়ৰ মাজত প্ৰচণ্ড যুঁজ আৰু এই দৃশ্য দেখা গৈছে কহৰাত ক্ষমা কৰিব বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰত গড়ৰ তয়াময়া ৰণৰ এই দৃশ্য তাত দুটা গড়ে যুঁজিছে আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যুঁজ লাগি থাকিল বহু পৰ ধৰি এই গড় দুটা আৰু এনেকৈ এই গড়ৰ যি যুঁজৰ দৃশ্য আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিখিনি অংশ বহুত লোকে দেখিবলৈ পাৰে তাৰ পৰাই বহু পৰ্যটকে এই দুই গড়ৰ যুঁজো প্ৰত্যক্ষ কৰিলে বিশেষকৈ পথচাৰী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা অৱশেষত যুঁজত হাৰ মানিলে এটা গড়ে আৰু এয়া প্ৰকৃতিৰ দৃশ্য প্ৰকৃতিৰ ইয়াত চিৰাচৰিত ৰূপ এটা গড়ৰ মাজত যুঁজ কিন্তু এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত এই যুঁজ আছিলে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যুঁজত মগ্ন হৈ আছিলে দুটা গড় এটাই অৱশেষত হাৰ মানিলে কিন্তু এই দৃশ্যটোৱে আচলতে তাত থকা পথচাৰীসকলকো কিছু সময় তাত যেন ৰ'বলৈ বাধ্য কৰি তুলিলে নলবাৰী নিৰ্বাচনোত্তৰ হিংসাৰ ঘটনা বিজেপিৰ একাংশ লোকৰ আক্ৰমণত মহিলাসহ 7 গৰাকী লোক আহত হোৱাৰ অভিযোগ গুৰুতৰ বিজেপিৰ একাংশ কৰ্মীৰ বিৰুদ্ধে নলবাৰী ঘগ্ৰাপাৰাৰ বালিতাৰাত সংঘটিত হৈছে এই ঘটনা সাহসীয় পক্ষক ভোটদান নকৰাৰ অভিযোগ তুলি আক্ৰমণ কৰিলে একাংশ দুৰ্বৃত্তই আৰু উত্তৰ নলবাৰী মণ্ডল বিজেপিৰ সম্পাদক ৰঞ্জন বৰ্মনৰ নেতৃত্বতে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদীপ ৰাজবংশী নামৰ লোকজনৰ পৰিয়ালক আক্ৰমণ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নলবাৰী মেডিকেল কলেজত ভৰ্তি কৰাই গুৰুতৰভাৱে আহত হৈছে 4 গৰাকী লোক তেওঁলোকক ভৰ্তি কৰোৱা হৈছে সম্প্ৰতি চিকিৎসাধীন সম্প্ৰতি হাস্পতালত ভৰ্তি হৈ আছে দুগৰাকী ঘটনা সন্দৰ্ভত 74/2024 নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ঘটনাটো মানে আমি যেতিয়া কাজিয়াখিনি লাগি আছে
তেতিয়া আমি তাৰমানে গম পালোঁ। তাৰপিছত দাদাই আৰু বাইদেউ কৈ আছে তোমালোকে হেৰি কৰিব নালাগে, তোমালোকে খাই লৈ আহিছ। আৰু কোন আহিছিলে হয় তাৰে পাৰ্টি 4জন ল'ৰা আহিছে। পাৰ্টি মানে বিজেপি কৰা ল'ৰা ল'ৰাকেইটাক চিনি পাওঁ মানে নৱ দাস, নৱ গুঞ্জন, ৰঞ্জন আৰু একজনৰ নামটো ৰঞ্জন আৰু নৱৰ এই ল'ৰাকেইটা আহিছিলে। তাৰপিছত 4জন আহিছে। 4জনে তাৰমানে ছাৰৰ মাক দেউতাক সৰু ল'ৰাটোক তাৰমানে হেৰি কৰিছে, মাৰপিট কৰিছে। তাত মাৰপিট কৰি যেতিয়া মাৰপিট কৰিছে কি কৈছে ইলেকশ্যনত তাৰমানে সিহঁতে কৈ আছে তোমালোকে কংগ্ৰেছত ভোট দিছ। সিহঁতে কৈছে কংগ্ৰেছত আৰু হেৰি তোমালোকৰ বোলে ডাঙৰ ল'ৰাটোৰ বোলে চাকৰি খেদাই দিম বোলে, তোমালোকে কি বুলি ভাবিছা ভিক্ষাৰী বনাই দিম বুলি কৈছে। তেতিয়া কৈছে কি তোমাৰ এতিয়া যিটো চৰকাৰ আমি সেইটো চৰকাৰকে ভোট দিছোঁ যাওঁ, তোমালোকে এইবিলাক কাজিয়া কৰিব নালাগে। আৰু এতিয়া ৰাতি বেয়া শুনা হৈছে, তোমালোকে যদি কিবা আমি যদি দিয়াততো নাই, যদি প্ৰমাণ পাইছোঁ ৰাতিপুৱা আহিবা। সেনেকৈ মদ্যপান কৰি আছে। তাত সেনেকৈ কওঁতে তাৰমানে দেউতাকক সৰু ল'ৰাটোক যাই পেলাই বিচনাত হেৰিকে ধৰিছে, দেউতাকক ধৰিছে। ধৰাৰ পিছত সিহঁতক বগৰাই থৈ পেলাই বাইদেউক ষ্টিল কোব মাৰিছে, এক কোব হাতত মাৰিছে, এক কোব আদি মাৰিছে, এক কোব মাথাত মাৰিছে। মাৰি পেলাই সিহঁতে ওলাই যেতিয়া ৰাইজৰ মানুহ আহে নহয়, তাৰমানে এটাই গ্লাছত কোবে, গাড়ীখন কোবে, সিহঁতৰে গাড়ী আক্ৰমণ কৰা বুলি অভিযোগ দিয়াৰ কাৰণে সেইটো কাৰণে হেৰি কৰিছে। তাৰপিছত সিহঁতে তাৰমানে পলাল। আৰু মোৰ ঘৰত যিদিনা ভোট চলে সেইদিনাখনে মানে ভোটটো তাৰমানে দি অহাৰ পিছত গধূলি মই ঘৰ পাইছোঁ। ঘৰ পোৱাৰ পিছত মানে খানা পিনা খাই মানে 10টামান বাজিল। আৰু তাৰপিছত ধুনীয়াকৈ তেওঁলোকে মাতিছে, প্ৰদীপ দা আছ? হেৰি ৰঞ্জন বুলি ল'ৰা এজন আৰু তেওঁলোকৰ প্ৰভাত বৰ্মন বুলি দেউতাক, আৰু এজনটো হেৰি আপোনাৰ নৱ বৰ্মন কি নৱ ৰাজবংশী, দেউতাকৰ নাম তৰণী ৰাজবংশী, আৰু ইতিমধ্যে ৰঞ্জন বৰ্মন লাখে হেৰি, আৰু মানে গুণ বুলি এজন ল'ৰা আছিল বৰ্মন, গুঞ্জন। এই 3জনৰ লগত কেইবাটাও আছিল, কিন্তু কেইবাটাৰ নাম নাজানো। এই 3জনে তাৰমানে যিখিনি আমাক তাৰমানে আক্ৰমণ কৰিব ধৰিছে। আৰু এনেতে আক্ৰমণ মানে মই মানে ফুলত ভোট দিব লাগে, তেওঁলোকক ফুলত মানে হেৰি কৰে, মই বিজেপিৰ হৈ থাকিব লাগে, তাৰমানে মই হাতৰ হৈ থাকিলোঁ। সেইকাৰণে তেওঁলোকে মোক তাৰমানে ঘৰৰ মোৰ পৰিয়ালক তেওঁলোকে আক্ৰমণ কৰে তাৰমানে। আৰু মাৰপিট মোৰ শেষত মানে যিখিনি তাৰমানে মাৰপিট কৰি তেওঁলোকে গুচি যায়। আৰু নেক্সট আৰু আহি কেইজনমানে পাৰ্টি লৈ আহিছে, তেওঁলোকৰ মানে হেৰি ফুলৰে মানুহ লৈ আহিছে। আহি পেলাই গাঁৱৰ যিবিলাক তাৰমানে টিঙৰ বাউণ্ডাৰীবিলাকত তাৰমানে শিলগুটি মাৰি টাকানেদি কোবাই আহি শেষত আমাৰ লগত যুদ্ধ আৰু কৰিল মানে হেৰি কৰি, তাৰপিছত আমি হাৰি মানে পাত্তা নাপাই গ'লোঁ। এনেতে তাৰমানে কি হ'ল, মোৰ ৱাইফক তাৰমানে টাকানেদি তাৰমানে গল ধানাত কোবাই আৰু মানে হাতত কোবাই, ইয়াতে তাৰমানে হেৰি কৰে। তাৰপিছত তেওঁলোক মানে তিৰোতাটো পৰি গ'ল। পৰি যোৱাৰ পিছত মানুহবিলাকে তাৰমানে টানাটানি কৰি পেলাই আনিলে, মাত বোল নাই। তাৰপিছত আৰু শেষত যায় মেডিকেলত মই আহিব লগা। এতিয়া মেডিকেলত তাৰমানে মই এতিয়া তাৰমানে মোৰ গাতো পৰিছে, আৰু তথাপি মই অলপ হেৰি সুস্থ আছোঁ। আৰু মোৰ সৰুটো ল'ৰা তাৰমানে জয়দেৱ নামৰ ল'ৰাটো, তেওঁকো তাৰমানে হেৰি কৰিছে, আক্ৰমণ কৰিছে। তেওঁ তাৰমানে মই মেডিকেল কৰিছোঁ, মানে তেওঁৰো তাৰমানে হাতত এইবিলাকত তাৰমানে খুন হ'ল, তাৰমানে অলপমান ৰোগবিলাক। এতিয়া বেডত তাৰমানে 2জনী আছে, মোৰ মানে ৱাইফ আছে আৰু মোৰ গাঁৱৰ এটা খুৰী আছে। খুৰীটোকো তেওঁলোকে তাৰমানে কঁকাল ভাঙি পেলাইছে। প্ৰশাসনেও মানে মোৰ যিখিনি হেৰি আছে মই জনাইছোঁ। আৰু ব্যৱস্থা মানে আহিছে তেখেতসকলে, পুলিচবিলাক আহিছে, আহি পেলাই আৰু মানে খেদিছে, পুলিচবিলাকে খেদিছে। তেওঁলোকে তথাপি তাৰমানে পুলিচকে খেদি আহে, আমাকো খেদি আহে। তেওঁলোকে আৰু তাৰমানে যুদ্ধত মানে হেৰি হৈ গৈছে লেতেৰা। হয় ছাৰ, বিজেপিক তাৰমানে তেওঁলোকে তাৰমানে আগে পিছে তাৰমানে তেওঁলোকে মোক এনে তাৰমানে জেৰা কৰি আছে। প্ৰদীপ দা মানে হাত বাদ দিয়া, ফুলত আহা, ফুলত দিবা, তুমি ভোট দিবা, এনেকৈ তাৰমানে মোক হেৰি কৰিছে। কিন্তু মই যে তেওঁলোকক এনেই কওঁ বোলে হেৰি মই ফুলতে আছোঁ দা এনেকৈ কওঁ। তাৰপিছত সেইদিনাখনি মই তাৰমানে যিটো পাৰ্টীৰ মোৰ মানে হাতৰ মানুহ, তেওঁলোকৰ মই অলপ থাকিলোঁ। থকাৰ পিনে তেওঁলোকৰ চকু কৰি পেলাই তেওঁলোকে ৰাতি আহি পেলাই মানে মোক আক্ৰমণ কৰে। এটা কেছ দিলে তেওঁৰ ৱাইফে, যিটো কেছ নম্বৰ 74/2024।
section number 171C 447/325/379/354B /147/148 IPC এইকেইটা সেকশনৰ ভিত্তিত এটা কেছ ৰুজু হৈছে এতিয়া আমি লক্ষ্য কৰিম যে ঘৰত সোমাই ডকাইতিভাৱে মানুহক আক্ৰমণ কৰাৰ পিছত সেইসকলক প্ৰশাসনে যদি শেল্টাৰ দি বিনা দুখীয়া মানুহসকলক যদি শাস্তি প্ৰদান কৰি জেললৈ প্ৰেৰণ কৰে আৰু এই কেছটোৰ ভিত্তিত যদি সেই আসামীসকলক যদি এৰেষ্ট কৰা নহয় আমি আসামীৰ নাম 4জন আমাৰ প্ৰদীপ ৰাজবংশীৰ সহধৰ্মিনী দিছে চিনাক্ত এইকেইটাৰ মুখ চিনে আৰু অচিনাক্ত প্ৰায় 30-40 জন লগত আছিল ঘৰত সোমাইছিল ৰাস্তাত বহুত আছিল কিন্তু ঘৰত অচিনাক্ত প্ৰায় 30-40 জন সোমাইছিল আমাৰ দাবী আমি বিচাৰিম কংগ্ৰেছ দলে যে ইম্পাৰ্চিয়েল এটা ইনকুৱাৰী হওক আৰু যিসকলে গৈ অনাধিকাৰভাৱে ৰাতি দুভাগ নিশা 10 বজাৰ পিছত মানুহৰ ঘৰত গৈ আক্ৰমণ কৰিছে মহিলাগৰাকী ডিঙিত থকা সোণৰ চেণ্ডাল কাঢ়ি লৈ গৈছে বুলি আমাক জানিবলৈ দিছে গতিকে চুৰ ডকাইত গোটেইবিলাক তাত গৈছিলে তাৰ ওপৰত কি বিচাৰ কৰিব এই কথাটো লক্ষণীয় হ'ব গতিকে আমি বিচাৰিম যদি বিনা দোষীসকলক আইনৰ মেৰপেচত সোমাই কিনে জেলত পঠোৱাৰ ব্যৱস্থা কৰে সঁচা অৰ্থত যিসকল গুণ্ডা বাহিনী দোষী তেখেতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে এইটো আমাৰ লক্ষণীয় হ'ব সুবিধা হ'বই হাওফাওত ক্ষতি কৰে ছালতো ক্ষতি কৰে এবিধ বিষাক্ত গেছ যি বিষাক্ত গেছে ভয়ংকৰ পৰিণতি আনি দিব পাৰে মুহূৰ্ততে আৰু কৰবাত যদি এই ক্লৰ'পেক্ৰিন ব্যৱহাৰ সঁচাকৈ কৰা হৈছে তেনেহ'লে তাত থকা লোকসকলৰ হয়তো উশাহেৰে ক্লৰ'পেক্ৰিন তেওঁলোকৰ দেহত সোমাব পাৰে বা ছালেৰেও সোমাব পাৰে বা কাৰোবাৰ যদি ভুলতে খোৱা গৈছে খাদ্যৰ সৈতে মিহলি হৈ সেই খাদ্য খাইছে তেনেহ'লেও বিভিন্ন ধৰণেৰে ই ভয়ানক পৰিণতি কৰিব পাৰে কৰবাত ৰেষ্ট্ৰিক্টেড অৰ্থাৎ সীমিত সংখ্যক এটা ব্যৱহাৰ আছে খেতি বাতিত ক্লৰ'পেক্ৰিনৰ তেনেকৈও কোৱা হয় আৰু এই ক্লৰ'পেক্ৰিন তেনেকৈ আমেৰিকা আদি ঠাইত ব্যৱহাৰ কৰা হৈছিল কিন্তু সকলোৱে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে ইয়াক ব্যৱহাৰ কৰিবৰ বাবে কোৱা হয় যে বিশেষ লাইসেন্সৰ প্ৰয়োজন হয় বা হয়তো কোনো নিৰ্দিষ্ট ঠাইতে ইয়াক ব্যৱহাৰ কৰিবৰ বাবে বিশেষ কিছু অনুমতিৰ প্ৰয়োজন হয় আজিৰ তাৰিখত হয়তো কথাখিনি আৰু অধিক সুকীয়া হ'ব পাৰে কিয়নো কীটনাশক হিচাপে ইয়াৰ ব্যৱহাৰৰ কথাখিনি পিছৰে কথা কিন্তু ক্লৰ'পেক্ৰিনে মানুহৰ দেহত ভয়ংকৰ ক্ষতি কৰা বা ই এবিধ কৰ্কট ৰোগ সৃষ্টি কৰা এবিধ এজেণ্ট ৰূপেও কাম কৰিব পাৰে কিমান ভয়াবহ এই ক্লৰ'পেক্ৰিন কিন্তু এয়াই প্ৰথম নহয় ৰাছিয়াৰ বিৰুদ্ধে যোৱা ফেব্ৰুৱাৰী মাহতে ইউক্ৰেইনে এটা অভিযোগ আনিছিলে যে ৰাছিয়াই K51 গ্ৰেনেডতো এই ক্লৰ'পেক্ৰিনেই ব্যৱহাৰ কৰিছিলে যোৰহাটত আৰক্ষীৰ গুলীচালনাত ব্যৱহৃত হোৱা বন্দুক জব্দ কৰা হৈছে 11 APBNলৈ প্ৰেৰণ কৰা জব্দ কৰা বন্দুকটো প্ৰেৰণ কৰা হৈছে ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ বিভাগীয় তদন্ত পুলিবৰ আৰক্ষীৰ গুলীত আহত হৈছিল পলাতক অভিযুক্ত কুশ কুটুম ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰম্ভ কৰা হৈছে তদন্ত অভিযুক্তৰ পলায়নৰ ঘটনা সন্দৰ্ভতো ৰুজু কৰা হৈছে গোচৰ ঘটনা সন্দৰ্ভত দায়িত্বত থকা এজন আৰক্ষীক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে হৰেণ কলিতাৰ হত্যাকাণ্ডৰ ৰায়দান 5 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে গুৱাহাটী সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান 2015 চনত দিছপুৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড 5 জনৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছে আদালতে বিটু কলিতা প্ৰাঞ্জিত কলিতাক যাৱজ্জীৱন কাৰাদণ্ড মনজিত সিনহা সুজিত সিনহা বিকি থাপাক যাৱজ্জীৱন কাৰাদণ্ড ভূমি বিবাদৰ কেন্দ্ৰ কৰিয়ে বা ভূমি বিবাদ কেন্দ্ৰিক সংঘাত এটা হৈছিল আৰু তাৰ পিছতে হত্যাকাণ্ড হৈছিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল নৱকুমাৰ বৰ্মন নামৰ আন এগৰাকী লোক ৰূপহীহাটৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখত ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ সৰকাৰী কামৰ বাবে খণ্ডা এটা গাঁতত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহটো ওমৰ ফাৰুক নামৰ যুৱকজনৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰক্ষী চকীৰ পৰা মাত্ৰ 50 মিটাৰ আৰু যুৱকজনৰ নিজ ঘৰৰ পৰাই মাত্ৰ 100 মিটাৰ নিলগত উদ্ধাৰ কৰা হ'ল মৃতদেহ হাত ভৰি বন্ধা অৱস্থাত থকা মৃতদেহটোৰ বহু অংশত
আঘাতৰ চিনো স্পষ্ট হৈ আছে মৃতদেহটোৰ ওপৰতে পৰি আছিল এটা গৰু ৰাইজৰ সন্দেহ যুৱকজনক হত্যা কৰা হৈছে মৃতদেহৰ ওপৰত পেলাই থোৱা হৈছে তাৰ পিছত গৰুটো বাটৰুৱাই গৰুটো উদ্ধাৰ কৰাৰ সময়তে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয় বুধবাৰে সন্ধিয়াৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল যুৱকজন লৰাক পাইছিগৈ গাত এটাত পৰি আছে ওপৰত গৰু এজনী আছে তো এতিয়া কোনে কেনেকে কি কৰিছে নকৰিছে এইটো আল্লাহে জানে মই ক'ব নোৱাৰিম গাতটো কিহৰ গাত গাতটো এইটো আপোনাৰ এই কেবুল গৈ আছে কিবা টাৱাৰৰ নেকি কেবুল গৈ আছে যে এইটো সেইটো কেবুল গৈ আছে এইটো গাত দিছে এই গাতটো পিছে দ আছে মানুহটো গৰু তাৰমানে আমি পোৱা নাই আজি বজাৰ গৈছেতো এই ৰাস্তাৰ কাষতে থানাৰ সন্মুখত এয়া মানুহে বাঁহ বেচি আছিলে ঘপককে কোনোবাই দেখা পাই কৈছে আৰে গৰু এজনী পৰি আছেচোন গাতটোত তাৰ পৰা গৰুজনী যেতিয়া অলপ লৰচৰ কৰিছে তেতিয়া মাথাটো মানুহৰ মাথা ওলাই গ'ল চুলি ওলাইছে আৰু মানুহে কৈছে যে এইটো বোলা মানুহ হ'ব মানুহ দৌৰা-দৌৰি কৰি গৈছে ময়ো আছিলো এই ৰাস্তাত ময়ো গ'লো গৈ পাইছো যে এনেকুৱা তেনেকুৱা এতিয়া মোৰ ল'ৰা বুলি মই ধৰিব পৰা নাই পিছত উলিয়াওঁতেহে পাইছো আৰু যে মোৰ ল'ৰা আপোনাৰ ল'ৰাৰ নাম উমৰ ফাৰুক কিবা সন্দেহ হয় নেকি কিবা হত্যা কৰিছিল সন্দেহ হয় নেকি সন্দেহ এতিয়াতো হৈ আছে কাৰণ এনেকুৱা চিন এটা পাইছো এনেকুৱা চিন এটা আছে আপোনাৰ ভৰিত এনেকুৱা ৰটে মাৰা নেকি এইটো পাইছে এতিয়া ডক্টৰে ৰিপৰ্ট কি দিয়ে আছে এইটো আমি এতিয়া কেনেকে কম ডক্টৰৰ ৰিপৰ্ট মতেহে সৰ্বানন্দ সোণোৱালক কাষত লৈ প্ৰশান্ত ফুকনে গালে ভূপেন হাজৰিকাৰ বিমূৰ্ত মোৰ নিশা গীতটো লগত আছে গায়ক কুসুম কৈলাশ সৰ্বানন্দ সোণোৱালৰ গৃহভূমি মুলুক গাঁৱত দলীয় কৰ্মীৰ সৈতে প্ৰীতিভোজৰ অনুষ্ঠানত দেখা গ'ল এই দৃশ্য Ding 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 কামনারে তেজরঙা আজির গভীর গর্ভতে কামনারে তেজরঙা আজির গভীর গর্ভতে সময়খিনিতে এটা বিৰতিৰ দ্ৰব্য ব্যৱহাৰ কৰি এক প্ৰকাৰ এক কেমিকেল ৱাৰফেয়াৰ এক ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি সেই দিশে লৈ ৰাছিয়া যুদ্ধখন লৈ যাবলৈ বিচাৰিছিল বুলি ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ অভিযোগ আনহাতে ক্ৰেমলিনে কিন্তু সম্পূৰ্ণৰূপে নটচাট কৰিছে এই গোটেই কথাবোৰ ভিত্তিহীন আৰু ভুৱা আখ্যা দিছে পৰৱৰ্তী সময়ছোৱাত এই বিষয়টোক লৈ হয়তো ৰাছিয়াই আৰু বেছিকৈ হয়তো প্ৰতিক্ৰিয়া দিব কি কয় সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত ৰাছিয়াই এবিধ কেমিকেল এজেন্ট এবিধ কেমিকেল ওয়েপন ব্যৱহাৰ কৰিছে ইউক্ৰেইনত বুলি আমেৰিকাই যি অভিযোগ উত্থাপন কৰিছে আমেৰিকাই কোৱা কথাখিনিক লৈ কিন্তু বিশ্বত কিছু চৰ্চা আৰম্ভ হৈছে
আৰু আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনো আৰু কিমান দিন চলিব এই সংঘাতৰ অন্ত কেতিয়া পৰিব সেয়াও এটা উত্তৰবিহীন প্ৰশ্ন হৈ ৰৈছে যোৱা বছৰ অৰ্থাৎ 2023 চনৰ মাৰ্চ মাহৰ পৰাই ইউনিচেফ ইণ্ডিয়াই এটা ৱৰ্কশ্বপ কণ্ডাক্ট কৰিছিলে য'ত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰাই বহুত ল'ৰা ছোৱালী ইয়াং এডাল্টছ বা যিসকল কিছুমান শিশুসকলেও জইন কৰিছিলে এইটো ৱৰ্কশ্বপত তাৰপিছত গোটেই বছৰ ৱৰ্কশ্বপ চলিলে আৰু আমাৰ এছেছ অমৃতসৰ পাৱাৰ্ড বাই CHH জেল প্ৰতিটো ঢালাইৰ প্ৰাণ প্ৰচণ্ড ধুমুহাত ক্ষতিগ্ৰস্ত বৰহমপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় অধিনায়কৰ কাৰ্যালয় গৃহত গছ বাগৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী বিষয়া ধুমুহা বৰষুণত নষ্ট কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ভাৰত চীন সীমান্তৰ মেচুকাত চীনা সৈন্যৰ আগ্ৰাসন চীনা সৈন্যক এক প্ৰকাৰ খেদি পঠিয়ালে ভাৰতীয় সেনাই চীনা সৈন্যৰ আগ্ৰাসনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়া পূৰ্বীয় চীনা সৈন্যই উলংঘা কৰিছে আন্তঃৰাষ্ট্ৰীয় আইন অহা 5 দিনলৈ ৰাজ্যৰ বিভিন্ন স্থানত প্ৰবল বৃষ্টিপাতৰ আগজাননী 3 দিনলৈ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ গতি বেগত আহিব ধুমুহা বতাহ উজনি অসমত অধিক বৰষুণ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ নলবাৰীত নিৰ্বাচন উত্তৰ হিংসা বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণত মহিলাসহ আহত 7 গৰাকী লোক শাসকীয় পক্ষক ভোট নিদিয়াৰ বাবে ঘগ্ৰাপাৰাত সংঘটিত নিৰ্বাচন কেন্দ্ৰিক হিংসা অভিযোগ গুৰুতৰ বৰ্তমানেও চিকিৎসাধীন আহত 2 গৰাকী ঘোষণা হ'ল 2023 বৰ্ষৰ APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন 2898 গৰাকী পৰীক্ষাৰ্থী 235টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 67251 গৰাকী পৰীক্ষাৰ্থী 2015 চনত দিছপুৰত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰায়দান 5 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় গুৱাহাটী সত্ৰ ন্যায়াধীশৰ আদালতৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টিৰ মাজতে হত্যাৰ বলি হৈছিল হৰেণ কলিতা নামৰ লোকজন নতুন দিল্লীত পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে অসমৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাই হস্তি সংৰক্ষণৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিলে পাৰ্বতী বৰুৱাই ৰাষ্ট্ৰপতি ভৱনত গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান উৰিষ্যাৰ পিছত কাইলৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া কৃষ্ণনগৰ লোকসভা সমষ্টিৰ মুখ্যমন্ত্ৰীৰ ৰোড শ্ব'ৰ পিছতে দুটাকৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাত ল'ব ভাগ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি ডেংগীত আক্ৰান্ত লোকৰ সংখ্যা চলিত বৰ্ষত বৰ্তমানলৈ ডেংগীত আক্ৰান্ত 106 গৰাকী লোক অৱশ্যে বিগত বৰ্ষতকৈ হ্ৰাস পাইছে ডেংগীত আক্ৰান্তৰ সংখ্যা সৌভাগ্যক্ৰমে পৰ্যন্ত মৃত্যু ঘটা নাই কোনো লোকৰ কাইলৈ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰথমখন চাৰ্জশ্বিট দাখিল কৰিব ইডিয়ে দিল্লীৰ সুৰা কেলেংকাৰী জড়িত থকাৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক দীৰ্ঘদিনীয়া অনুসন্ধানৰ অন্ত দি দিয়া সাজু কৰিছে প্ৰথমখন চাৰ্জশ্বিট যোৱা 21 মাৰ্চত এনফৰ্চমেণ্ট ডিৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক অমৃতসৰ পাৱাৰ্ড বাই CHH জেল প্ৰতিটো ঢালাইৰ প্ৰাণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 3 বছৰীয়া বৰ্ষপূৰ্তিৰ উপলক্ষে মন্ত্ৰী ৰঞ্জিত দাসৰ আবাসত বীৰ নাম 2021 চনৰ 10 মে'ত শপত লৈছিল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই আৰু তাৰ পিছতে কাইলৈৰ দিনটো গুৰুত্বপূৰ্ণ 3 বছৰ হ'ব আৰু অনুষ্ঠান পৰিৱেশন কৰিলে 7টাকৈ থিয় নামৰ দলে বীৰ নাম সমাৰোহত অংশ ল'লে বহু কেইগৰাকী মন্ত্ৰী বিধায়কে ইয়াত থিয় নাম দেখুৱাইছো 7টাকৈ থিয় নামৰ দলে অংশগ্ৰহণ কৰে
তৃতীয় বৰ্ষৰ কাইলৈ নহয়, এইটো আজিহে। কাৰণ কিয় 10 মে' তাৰিখে যিহেতু আমি শপত লৈছিলোঁ, গতিকে পূৰ্ণতা লাভ কৰিব 9 তাৰিখে। গতিকে সেইকাৰণে চৰকাৰে যদিও 10 তাৰিখে পাতে, মই কিন্তু 9 তাৰিখে পাতোঁ। কাৰণ কিয় 9 তাৰিখে পূৰ্ণতা লাভ কৰে। আজি 12টাৰ লগে লগে পূৰ্ণতা পাব, 3 বছৰৰ পূৰ্ণতা পাব। আৰু সেইকাৰণে পূৰ্ণতাৰ প্ৰাক্ষণত মই প্ৰতি বছৰে আমাৰ মিনিষ্টাৰ কলনীত এই বীৰ নাম বা থিয় নামৰ সমাৰোহ পাতি আহিছোঁ। আৰু এই সমাৰোহ পাতি আহিছোঁ এইকাৰণে যাতে চৰকাৰখনে বিভিন্ন ধৰণৰ ৰাইজৰ সেৱামূলক কাম কৰি আহিছে, তাৰ মাজত 2-এটা ক'ৰবাত হয়তো খুঁটো থাকি যাব পাৰে। তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে অসমৰ ৰাইজৰ যাতে সৰ্বাংগীন মংগল হয় তাৰ কাৰণে আমি এই আয়োজন কৰি আহিছোঁ। আৰু এই আয়োজন কৰোঁতে আমাৰ বিশেষকৈ বৰপেটাৰে হওক বা বামাখাটাৰে হওক বা কলবাৰীয়ে হওক বা ভৱানীপুৰে হওক বা বৰপেটা ৰোডে হওক বা হাউলিয়ে হওক, এই অঞ্চলৰ যিসমূহ নাম থিয় নাম বা বীৰ নাম, যি থিয় নাম বা বীৰ নাম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে সৃষ্টি কৰিছিল আৰু তেওঁলোকৰ অমৰ সৃষ্টি অসমৰ জনমানসত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে এনেকুৱাকৈ প্ৰতি বছৰে কৰি আহিছোঁ। যিহেতু আমাৰ ডিব্ৰুগড় হওক, তিনিচুকীয়া হওক, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, ধেমাজি অঞ্চলৰ মানুহৰ যিহেতু এই বীৰ নাম বা থিয় নামৰ লগত অভ্যস্ত নহয়, গতিকে বহুত নাগৰা নাম আদি বহুত ধৰণৰ পৰিদৰ্শন কৰা হয়। সেইটোৱে ভাবে কি যে এইটোৱে গুৰুজনাৰ সৃষ্টি বুলি ভাবে। আচলতে গুৰুজনাৰ এইটোহে সৃষ্টি, আৰু ইয়াতে আধ্যাত্মিকতা আছে। আৰু এই আধ্যাত্মিকতাৰ লগতে মানুহে পূৰ্ণতা পায়। আৰু লগতে যিহেতু এই বীৰ নাম গুৰুজনাই সৃষ্টি কৰিছিলে এক আধ্যাত্মিকতাৰ লগতে শৰীৰ চৰ্চাৰ বাবে। কাৰণ কিয় স্বামী ৰামদেৱে কৈ আছে হাত চাপৰি দিলে ৰক্ত সঞ্চালন হয়, কিন্তু গুৰুজনাই 5.5 বছৰ আগতে কৈছিলে যে হাত চাপৰি দিব লাগে, তেতিয়া শৰীৰৰ কাৰণে ভাল, এই ৰক্ত সঞ্চালন হয়, বাহু সঞ্চালন হয়, বীৰ নামত বাহু সঞ্চালন হয়, সমগ্ৰ দেহ সঞ্চালন হয়। আৰু ইয়াতকৈ কঠিন কোনো ধৰণৰ শৰীৰ চৰ্চা নাথাকে। গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ যে এজন যে উৎকৃষ্ট যে শৰীৰ চৰ্চাবিদো আছিলে, তাৰ উৎকৃষ্ট প্ৰমাণ হৈছে আমাৰ এইটো যে আমাৰ বীৰ নাম বা থিয় নাম। আৰু সেইটোকে আমি সমগ্ৰ অসমত বা ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰাকৈ নিৰলসভাৱে প্ৰচেষ্টা চলাই আহিছোঁ। এইমাত্ৰ কলবাৰীৰ সত্ৰৰ অন্তৰ্গত বিভিন্ন তাত দল আছে। আজি এটা দলে এইটো অনুষ্ঠান আয়োজন কৰিলে। 7টা দলক নিমন্ত্ৰণ জনাইছিলোঁ, প্ৰতি বছৰে জনাই আহিছোঁ। আৰু ৰাতিপুৱা 11টা বজাত ভাগৱত পাঠেৰে আৰম্ভ কৰা হয় আৰু সামৰণি কৰা হয়, বহা নামেৰে কৰা হয়। নিশ্চিতভাৱে কাৰণ কিয় আমি ধৰক ৰাইজক যদি প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ, প্ৰতিশ্ৰুতি নিদিয়া বস্তুৰ কামো কৰি দিলোঁ। উদাহৰণস্বৰূপে যদি কওঁ, আমি ৰেচন কাৰ্ড দিম বুলি কোৱা নাছিলোঁ, আমি অৰুণোদয় দিম বুলি কৈছিলোঁ, মাইক্ৰ' ফাইনেন্স দিম বুলি কৈছিলোঁ, কিন্তু ৰেচন কাৰ্ডৰ কথা কাহানিও কোৱা নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ইস্তাহাৰতো কোৱা নাই, মুখ্যমন্ত্ৰীক কোৱা নাই। কিন্তু আজি 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিলোঁ। এতিয়া আকৌ হাতত আমাৰ 6 লাখ জমা হৈ আছে, অৰ্থাৎ 48 লাখ মানুহে নভবাকৈ আমি এইটো যেতিয়া মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বৰ ফলস্বৰূপে আমি আধাৰ কাৰ্ডৰ লগত লিংকেজ কৰাৰ লগে লগে আমি দেখিলোঁ যে 48 লাখ ভুৱা ৰেচন কাৰ্ড আছিলে অসমত, আৰু সেই সময়ত বাতিল কৰি পেলাই সেই ৰেচন কাৰ্ড আমি প্ৰদান কৰিব আমি সক্ষম হৈছোঁ। গতিকে এইবোৰতো মানুহে নোখোজাকৈ, আমি নভবাকৈ আমি দিব পাৰিছোঁ। গতিকে মানুহৰ আশা আকাংক্ষা নাথাকা বিষয়েও আমি মানুহক চুই যাব পাৰিছোঁ। গতিকে আগন্তুক দিনত আমাৰ যি কমিটমেণ্ট আছিল, কমিটমেণ্টতকৈ আমি অধিক আমি ৰাইজক দিব পাৰিম বুলি মই দৃঢ় বিশ্বাস কৰোঁ। হৈ আমাৰ সেই ৱৰ্কশ্বপত যি কিছুমান কাম দিছিলে আমাক কৰিবলৈ, সেই কামবিলাকৰ ওপৰত এছেছ কৰি আমাক ফাইনেলি চিলেক্ট কৰিলে। গোটেই ইণ্ডিয়াৰ পৰা আমি 4জন বৰ্তমান ইউথ এডভকেট হিচাপে চিলেক্ট কৰা হৈছে আমাক। শেহতীয়াকৈ যিহেতু তুমি কৰিনা কাপুৰখনক লগ পালা, সেই গোটেই অনুষ্ঠানটোত কেনেধৰণৰ অনুভৱ? কৰিনা কাপুৰক তুমি লগ পালা, খুব ভাল লাগিল কৰিনা কাপুৰ মেমক লগ পাই। আৰু তেওঁ ইমান ইমান ভাল ব্যক্তিত্বৰ গৰাকী, ইমান চিম্পল, ইমান ডাউন টু আৰ্থ। খুব ভাল লাগিল তেওঁৰ পৰা দুটা কথা শিকিবলৈও পালোঁ। আৰু চবতছে ভাল মোৰ লাকৰ কথা ক'ম যে লাইফত কেতিয়াও মই পডকাষ্ট ইণ্টাৰভিউ কৰা নাছিলোঁ। মোৰ জীৱনৰ প্ৰথমটো পডকাষ্ট ইণ্টাৰভিউ মই কেতিয়াও ভবা নাছিলোঁ যে কৰিনা কাপুৰ খানৰ লগত হ'ব। ডেটটো মই তেওঁৰ ইণ্টাৰভিউ লৈছোঁ। গতিকে এইটো আৰু ডাঙৰ কথা মোৰ কাৰণে। গতিকে ব্লেছড আৰু। তোমাৰ জাৰ্নিটো কেনেধৰণৰ হ'ল? জাৰ্নিটো বৰ্তমান ফৰ্মেলি একো প্লেন আউট কৰা হোৱা নাই। এতিয়া গুৱাহাটীলৈ আহি মই আমাৰ গুৱাহাটীত যিখন ইউনিচেফ ইণ্ডিয়াৰ ৰিজনেল অফিচ আছে,
পংখী সন্দিকৰ দুৰ্ভগীয়া পৰিয়ালক ন্যায় দিয়াৰ দাবীত শিৱসাগৰত দল সংগঠনৰ প্ৰতিবাদ ডিমত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধেও ব্যৱস্থা ল'বলৈ দাবী কৰিছে দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ আজিও উত্তপ্ত শিৱসাগৰ ডিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে ৰাইজৰ প্ৰতিবাদ নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী প্ৰতিবাদকাৰী পংখী সন্দিকৈ যিটো হত্যাকাণ্ড এইটো আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰিছে নীলকমল বৰুৱা আৰু সেই উপ আৰক্ষী অধীক্ষক দেউৰীয়ে এই গোটেই বিষয়টো গোটেই প্ৰক্ৰিয়াটো এটা হত্যাকাণ্ড আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰি ক্ষুণ্ণ হৈছোঁ আৰু পংখী সন্দিকৈ ন্যায়ৰ দাবীত আজি ৰাস্তাত পংখী সন্দিকৈৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল বৰুৱাই অভিযুক্ত নীতিকেশ দাসক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ আমাৰ ডিমুৰ নিতাপুখুৰী আমাৰ যি পংখী সন্দিকৈ নামৰ যুৱতীগৰাকীক আচলতে অতি নৃশংসভাৱে হত্যা কৰিছে নীতিকেশ দাস নামৰ এই যুৱকজনে কিন্তু আচৰিত ধৰণে আচলতে অসম আৰক্ষীৰ এই যিজন নামৰূপৰ আয়োগ তেখেতে আচলতে পইচাৰ বিনিময়ত গোটেই কেছটো আচলতে মেনিপুলেট কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰক দাবী জনাইছোঁ সোনকালে তেখেতক আটক কৰিবলৈ মেট্ৰিক দিয়া পংখীৰ ভনীয়েকৰ হতুৱাই নামৰূপ থানাৰ অচি নীলকমল বৰুৱাক এজাহাৰ লিখোৱাৰ অভিযোগ দোহাৰিলে অসহায় পিতৃয়ে তদন্তৰ গতি লেহেমীয়া আৰু প্ৰথম কথা হ'ল কি আমি গৈ নোপোৱাৰ আগতে তেওঁলোকে ডেড বডি নমালে আৰু নীলকমল বৰুৱা নামৰ আৰক্ষক অচিজনে অতি কৌশলেৰে তেওঁক ভিতৰত সোমোৱাই ল'লে আৰু মোৰ কণমানি ছোৱালীজনীক নীলকমল বৰুৱা নামৰ সেই পুলিচ অফিচাৰজনে চুটলিপি দিয়াৰ আগতে দি পিনে মোৰ ছোৱালীজনীক এজাহাৰ লিখুৱাইছে আমি আজিলৈকে আইন কানুনৰ বিষয়ে গৈ নাই পোৱা তেওঁ নিজে লিখুৱাইছে ছোৱালীজনীয়ে লিখি গৈছে কিন্তু মোক কৈছে যে লাষ্টত আপুনি চহী মাৰক মই চহী মাৰিছোঁ পঢ়িবলৈ সেইখিনি টাইমত মোৰ ধৈৰ্য নাই বিয়াৰ ছমাহ পাছতে পত্নীক হত্যা কৰাৰ অভিযোগ উঠা নীতিকেশ দাসক CRC পদৰ পৰা বৰখাস্ত কৰা হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া সলনি কৰা অচি নীলকমল বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰাকে ধৰি একাধিক দাবীত আজিও উত্তাল হৈ আছে শিৱসাগৰ এটা কথা নীতিকেশ দাসক আমি একেবাৰে ফাঁচি দাবী জনাইছোঁ আৰু একেবাৰে নিৰ্লজ্জ ঘটনা নাৰী নিৰ্যাতন ঘটনা পংখী সন্দিকৈক ইমান নিকৃষ্টভাৱে হত্যা কৰিছে আৰু ইয়াতে অসম আৰক্ষীৰ দুখ আছে কাৰণ দুখ আছে বুলি কেনে কৈছোঁ তদন্তৰ গাফিলতি হৈছে আৰু ইয়াৰ ৩ অক্টোবৰত সাপে খাতিৰ নীতিকেশ দাসৰ সৈতে বিয়া হৈছিল নিতাই পুখুৰীৰ পংখী সন্দিকৈ নামৰূপত CRCৰ চাকৰি কৰাৰ সূত্ৰে নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰতে আছিল পতি পত্নী ৩ মেত নামৰূপ থাৰ্মেলৰ কোৱাৰ্টাৰতে উদ্ধাৰ হৈছিল পংখী সন্দিকৈৰ মৃতদেহ পংখীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগত ইতিমধ্যে ৰঙাঘৰৰ ভাত খাইছে স্বামী নীতিকেশ দাসে কিন্তু তাৰ পাছতো তদন্তত নামৰূপ আৰক্ষীৰ গাফিলতিৰ বাবে শান্তিৰে থাকিব পৰা নাই ভুক্তভোগী পৰিয়াল ক্ষোভ কমা নাই শিৱসাগৰবাসীৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট News 18 অসম নৰ্থ ইষ্ট মেঘালয়ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা অসমৰ দুগৰাকী নাবালিকাৰ ন্যায়ৰ দাবীত সহস্ৰাধিক লোকৰ প্ৰতিবাদ 25জনীয়া ধৰ্ষণকাৰীক উচিত শাস্তি দিয়াৰ দাবী তুলিছে সীমান্তবাসীয়ে এক জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ড 2 নাবালিকাৰ দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ উত্তাল মানকাছৰৰ অসম মেঘালয় সীমান্ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ন্যায় বিচাৰি হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ মৌন প্ৰতিবাদ সীমান্তবাসীৰ যোৱা 16 এপ্ৰিলত সীমান্ত অঞ্চলটোৰ চেঙাবেঙাত 25জনীয়া ধৰ্ষণকাৰী দলে ধৰ্ষণ কৰিছিল নাবালিকা দুগৰাকীক ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী কিশোৰী দুগৰাকীক একাংশ স্থানীয় ৰাইজে অচেতন অৱস্থাত উদ্ধাৰ কৰি মেঘালয়ৰ তুৰা চিকিৎসালয়ত ভৰ্তি কৰাইছিল
বৰ্তমানেও সুস্থ হৈ উঠা নাই ভুক্তভোগী কিশোৰী দুগৰাকী। এই জঘন্য কাণ্ডই অঞ্চল কঁপাই যোৱাৰ পিছত অঞ্চলটোত অভিযান চলাই এই পৰ্যন্ত 9জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে মুকলি আকাশৰ তলত বিচৰণ কৰি আছে ধৰ্ষণকাৰীৰ দলটোৰ 16টাকৈ নৰাধম। মানকাছৰৰ অসম মেঘালয় সীমান্তৰ 2 নাবালিকা ধৰ্ষণ কাণ্ডৰ পলাতক আন অভিযুক্ত কেইটাক বিচাৰি তদন্ত অব্যাহত ৰাখিছে মেঘালয়ৰ গাৰোবাদা আৰক্ষীয়ে। আনহাতে এই নৃশংস অমানৱীয় জঘন্য ঘটনাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ মেঘালয়ৰ হাছুৰাৰ পৰা আমপাতি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে। যেটো কালপ্ৰিট সিহঁতক উচিত পানিশমেণ্ট দিব লাগে আৰু যিবিলাক এতিয়া বৰ্তমান যিবিলাক মানে ধৰা পৰা নাই সিহঁতে ইমিডিয়েটলি যাতে এৰেষ্ট হয়। আমি একমাত্ৰ ডিমাণ্ডটো হ'ল যিবিলাক কালপ্ৰিট ৰেপিছ সিহঁতে কেপিটেল পানিশমেণ্ট আৰু কি কয় হেং টিল ডেথ আমি ডিমাণ্ড কৰি আছোঁ যাতে সিহঁতক ফাঁচি হয়। এইটো আমাৰ ডিমাণ্ড। মানকাছৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পিতৃয়ে ক্ষমা কৰি দিলে কুলাংগাৰ পুত্ৰক, আৰক্ষীয়ে মোকলাই দিলে প্ৰবাল দাসক। যুৱকজনে কোবাই কোবাই ঘৰৰ পৰাই উলিয়াই দিছিলে নিজ পিতৃক। বুধবাৰে বামুণী মৈদামৰ গুৱাহাটীৰ জ্যোতিনগৰৰ বামুণী মৈদামৰ এই গোটেই ঘটনাটোক লৈ আচলতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আগদিনা বাটামৰ কোপ, পাঁচদিনা কান্ধত কান্ধ মিলাই ঘৰমুৱা যাত্ৰা, 24 ঘণ্টাতে ওলোটা ঘৰ। আৰক্ষীয়ে মোকলাই দিয়াৰ পাছত পিতৃৰ সৈতে অতৰে ঘৰলৈ উভতি অহাৰ বাটত অল ইজ ৱেল বাৰ্তা দিয়াৰ চেষ্টা প্ৰবাল দাসৰ। ঘৰৰ পৰিৱেশৰ ঘৰৰ লগত আছে, এইটো তোমালোকে আপুনি নিচা পিটিছিলে নেকি? মোৰ দুটা মোৰ লগত আছে। বুধবাৰৰ দিনা ফাট মেলিছিল পিতা পুত্ৰৰ সম্পৰ্ক। বামুণী মৈদামৰ জ্যোতিনগৰৰ ঘৰত দেউতাকক কোবাই ধৰাশায়ী কৰিছিল প্ৰবাল দাসে। পাতামেৰে কোবাই দেউতাকক ৰাস্তাতে বগৰাই দিছিল প্ৰবালে। কাণ্ড দেখি আগবাঢ়ি অহা চুবুৰীয়াই খবৰ দিছিল আৰক্ষীক। তাৰ পাছত চানমাৰী আৰক্ষীয়ে আটক কৰিলে প্ৰবাল দাসক। প্ৰবালৰ মাৰত ৰাজপথত পৰি যোৱা বৃদ্ধক উদ্ধাৰ কৰি প্ৰতিবেশীয়ে বৰ্ণনা কৰিলে পাৰিবাৰিক সংঘাতৰ কাহিনী। আৰু এইবিলাকতো চাবই জাগাই নাই। ৰাজপথত উলিয়াই আনি কেনে মাৰিছে আৰু ডাঙৰ কাঠৰ বাটাম এডালে দি মাৰিছে তেখেতক। বহুত বেয়াকে মাৰিছে, পিঠিত আৰু মূৰতো আঘাত পাইছে। তেখেতে বোৱাৰীয়েকৰ কাৰণে মাৰা বুলি কৈছে। দেউতাক মাকে বৰ কষ্ট কৰি সিহঁতক ডাঙৰ কৰিছে, কিন্তু সি ডেকা হৈ যাওঁতে মানে অলপ মাইণ্ডবিলাক বেলেগ ধৰণৰ চলি আছে। মই মন কৰিছো বিয়া কৰোঁতে সেই অলপতে শুনিলো বোলে মাক আকৌ এই ভাত খুজিব যাওঁতে বোলে একেবাৰে গালি পাৰি বোৱাৰীয়েকে উলিয়াই দিছে। পাৰিবাৰিক সংঘাত পৰিয়ালৰ মাজত মোকাবিলা কৰাৰ পৰামৰ্শ দি ভুক্তভোগী দেউতাকৰ সৈতে চানমাৰী আৰক্ষীয়ে মোকলাই দিলে প্ৰবাল দাসক। তাৰ পাছত এদিন পূৰ্বে মাৰধৰ কৰা পিতৃৰ সৈতে একেলগে ঘৰমুৱা হ'ল প্ৰবাল দাস। আগদিনা প্ৰবল প্ৰতাপী ৰূপ লোৱা প্ৰবালে যেন বুজি পালে পুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য। নুনমাটিৰ পৰা অজয় বৰ্মন আৰু অসীম দত্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।